সেপ্টেম্বৰ মাহত 3খন খেল আছে। মনত ৰাখিব, সেপ্টেম্বৰ মাহত 3খন খেল আছে। এইটো হৈছে মৰিগাঁৱৰ খেল 2 লাখ টিকেটৰ খেল। 2 লাখ টিকেটৰ খেল মৰিগাঁৱৰ খেল 3 ছেপ্টেম্বৰ। তাৰপিছত এইটো হৈছে গোলাঘাটৰ খেল 4 ছেপ্টেম্বৰ। এইটো 4 ছেপ্টেম্বৰ চাই লওক, লিখা আছে। আৰু 17 ছেপ্টেম্বৰ চিৰাং ডিষ্ট্ৰিক্টৰ বহুত ডাঙৰ খেল। আৰু চিৰাঙৰ খেলবিলাক বহুত ধুনীয়া খেল হয়। আৰু মই প্ৰথমতে ছেপ্টেম্বৰ মাহৰ খেল তিনিখন দেখুৱাই আছোঁ, যাতে ভুৱা খেলৰ পৰা সকলোৱে বাচিব পাৰে। ছেপ্টেম্বৰ মাহত যদি আজিৰ খেল যদি কোনোবাই ভিডিঅ' পায়, য'তে হ'লে টিকট নল'ব। নম্বৰটো আমি উঠাই কৈছোঁ 9395714386 9395714386। মোৰ ঘৰ বজালী পাঠশালা পাৰ্থ শৰ্মা। আৰু 8761878748 8761878748 হীৰক শৰ্মা আহিব। আৰু বজালীৰ পৰা আমি অনলাইন টিকট দি আছোঁ আপোনালোকক। এইটো 17 ছেপ্টেম্বৰ চিৰাঙৰ 2খনকৈ আল্ট্ৰাবাছ চাই লওক, 2খনকৈ আল্ট্ৰাবাছ আছে। চকৰি ঘূৰিব, টিম মাৰিব। আৰু 3 ছেপ্টেম্বৰ এইটো 3 ছেপ্টেম্বৰ এইটো মৰিগাঁৱৰ খেল চাই লওক, মৰিগাঁৱৰ খেল 2 লাখ টিকেটৰ খেল চাই লওক, 2 লাখ টিকেটৰ খেল। 2টা ছিৰিজৰ খেল হ'ব। আৰু 4 ছেপ্টেম্বৰ কৃষ্ণ জন্মাষ্টমী উপলক্ষে এখন খেল গোলাঘাটৰ চিনাতলীত কৃষ্ণ জন্মাষ্টমী উপলক্ষে এইটো 4 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। বৰ্তমান 3খন খেলৰ টিকট আমাৰ লগত আছে, 3খন খেলৰ টিকট আছে। এই চাই লওক 3খন খেল 3 ছেপ্টেম্বৰ 4 ছেপ্টেম্বৰ আৰু 17 ছেপ্টেম্বৰ। গতিকে আমাৰ স্ক্ৰীণত নম্বৰ দিছোঁ, মুখেৰে কৈছোঁ 9395714386 পাৰ্থ শৰ্মা। আৰু 8761878748 হীৰক শৰ্মা নাম আহিব। এইটো টিকট ল'ব পাৰিব। 3 ছেপ্টেম্বৰ মৰিগাঁৱত 2টা ছিৰিজৰ খেল 2 লাখ টিকেটৰ খেল। এইটো চাই লওক 4 ছেপ্টেম্বৰ টিকট ল'ব পাৰিব। গোলাঘাটৰ কৃষ্ণ জন্মাষ্টমী উপলক্ষে এইটো খেল পাতিছে। আৰু নামনি অসমৰ আটাইতকৈ বিশ্বাসযোগ্য উপহাৰ খেল চিৰাঙৰ। এতিয়ালৈ কেতিয়াও চিৰাঙৰ খেলত গ্ৰেজু হোৱা নাই, কেতিয়াও খেলি মেলি হোৱা নাই, ডেট পিছোৱা নাই। এইটো হৈছে বহুত ধুনীয়া খেল। 2খনকৈ আল্ট্ৰাবাছ 17 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আৰু সকলোকে জনাইছোঁ যে ভুৱা খেলৰ পৰা সাৱধান। কেতিয়াও পুৰস্কাৰ পোৱা বুলি ক'লে যদি আপোনাক ফোন কৰে, তেতিয়া গাড়ী ৰেজিষ্টাৰ কৰাৰ কাৰণে টকা দিব লাগে। কেতিয়াও টকা নিদিব। পুৰস্কাৰ পালে কেতিয়াও টকা নিদিব। পুৰস্কাৰ পালে কি কৰিব লাগিব? আপুনি আমাক লগ কৰিব লাগিব, টিকেটটো ল'ব লাগিব প্ৰথম, তাৰপিছত কমিটিত যাব লাগিব। আৰু পুৰস্কাৰটো আপুনি পাব। হয়তো আপুনি গাড়ী আনে, টকা আনে, আপোনাৰ মেটাৰ। তাতে যি কাম কৰিব লাগে কমিটি কৰিব। কিন্তু আমি কেতিয়াও নকওঁ যে আপুনি টকা দিয়ক, অমুকত খেল হৈছে টকা দিয়ক। কেতিয়াও টকা নিদিব। 10-15 হাজাৰ এনেকৈ টকা মানুহৰ পৰা